আজি 21/12 অৰ্থাৎ ডিসেম্বৰৰ 21 তাৰিখ আৰু সেই 21/12ত সেই 9/11ৰ দৰেই বা 9/11ৰ দৰেই এটা ভয়ানক আক্ৰমণে জোকাৰিছে এটা ভয়ানক আক্ৰমণ যি আক্ৰমণত বিধ্বস্ত হৈ পৰিছে অট্টালিকা 9/11ৰ সেই টুইন টাৱাৰ মাটিৰ লগত মিহলি হৈ পৰাৰ দৰে অনুৰূপ ধৰণেৰে অট্টালিকা মাটিৰ লগত মিহলি হৈ পৰিছে এক কথাত হুবহু হাইলাখ 9/11 সদৃশ এটা আক্ৰমণে আকৌ সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি সৰ্বত্ৰে এইখিনি মুহূৰ্তত তোলপাৰ লগাইছে আৰু সেই খবৰ এই মুহূৰ্তত লৈ আহিছো সন্মুখলৈ আপোনালোকৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ লগতে আপোনাক দেখুৱাইছো সেই দৃশ্য 9/11 সদৃশ এটি আক্ৰমণৰ দৃশ্য 9/11 সমগ্ৰ বিশ্ব জোকাৰি যোৱা আমেৰিকাৰ টুইন টাৱাৰ ওসামা বিন লাডেনৰ সেই ব্লুপ্ৰিন্ট বিমানেৰে আক্ৰমণ চলাই মাটিৰ লগত ধুলিৰ লগত মিহলি কৰি দিছিল বিশ্ব বাণিজ্য কেন্দ্ৰ আমেৰিকাৰ গৌৰৱ আমেৰিকাৰ বুকু উফন্দি থকা টুইন টাৱাৰ সেই টুইন টাৱাৰ যেন মাটিৰ লগত মিহলি হৈ পৰিছিল ওসামা বিন লাডেনৰ সেই ভয়ানক আক্ৰমণত আমেৰিকাৰ দৰে শক্তিশালী চুৰাংচোৱা আমেৰিকাৰ দৰে শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাক ভেঙুচালি কৰি 9/11ত সংঘটিত হৈছিল সেই ভয়ানক আক্ৰমণ সেই ভয়াবহ আক্ৰমণৰ স্মৃতি আজিও সজীৱ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত বিশ্ববাসীৰ মনত আৰু তেনেদৰে আন এটি অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে আগবঢ়াই লৈছো দৃশ্য সম্পূৰ্ণ দৃশ্য চাওক এবাৰ কিমান ভয়ানক এটা আক্ৰমণৰ দৃশ্য এয়া আমি দেখুৱাইছো আপোনাক হুবহু 9/11 দৰেই এটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এটা সুউচ্চ অট্টালিকা আৰু সেই সুউচ্চ অট্টালিকাত গৈ এখন বিমানে গৈ আক্ৰমণ কৰিছে মাজেৰে সোমাই গৈছে সেই বিমানখন এই বিমান অৱশ্যে মানৱবিহীন বিমান এই বিমান অৱশ্যে ড্ৰোন বিমান এই ড্ৰোন বিমানেৰে আক্ৰমণ চলোৱা হৈছে 9/11 সদৃশ কিন্তু এইবাৰ মানৱবিহীন এই ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে মানৱবিহীন এই বিমানেৰে আক্ৰমণ চলোৱা হৈছে আৰু সেই একেদৰে টুইন টাৱাৰ মুহূৰ্তৰ ভিতৰতে যেন মম গলি যোৱাৰ দৰে যি দৃশ্য দেখিবলৈ পোৱা হৈছিল অনুৰূপ ধৰণেৰে এই অট্টালিকাও সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে এটা দুটা নহয় তিনিটাকৈ অট্টালিকাত আক্ৰমণ চলোৱা হৈছে এখন দুখন নহয় তিনিখন এখন দুখন নহয় আঠখনকৈ ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে অতি ভয়াবহ এই আক্ৰমণ পুনৰ জনাইছো এটা দুটা নহয় তিনিটাকৈ অট্টালিকাত আক্ৰমণ এখন দুখন নহয় আঠখন ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে আৰু যি আক্ৰমণত বিধ্বস্ত হৈ পৰিছে সম্পূৰ্ণ অট্টালিকা 21/12ত 9/11 সদৃশ কাণ্ড 21/12ত 9/11ৰ পুনৰাবৃত্তি আৰু এই দৃশ্যই এতিয়া সোশ্যাল মিডিয়াটো তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক আহিছো এতিয়া আপোনাক জনাবলৈ কোন স্থানত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলি থকা এখন যুদ্ধ এই যুদ্ধই সময় বাগৰি যোৱাৰ লগে লগে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে আৰু এই যুদ্ধই হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ এইবাৰ সৰ্বশক্তিমান ৰাছিয়াক এনেদৰে আক্ৰমণ চলাইছে ইউক্ৰেইনে এয়া ৰাছিয়াৰ ওপৰত আক্ৰমণ এয়া ৰাছিয়াৰ অট্টালিকাৰ ওপৰত আক্ৰমণ চলাইছে ইউক্ৰেইনে মানৱবিহীন বিমানেৰে খুন্দা মাৰিলে কাজানৰ এটা অট্টালিকাত এয়া হৈছে ৰাছিয়াৰ কাজান অঞ্চলত সুউচ্চ অট্টালিকাত এয়া মানৱবিহীন ড্ৰোন বিমানেৰে খুন্দা মাৰিলে আৰু তাৰ পিছত বিধ্বস্ত হৈ পৰিল আক্ৰমণৰ পিছতে অট্টালিকা কেইটাত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই হতাহতৰ সংখ্যা এই আক্ৰমণত কোনো লোক নিহত হৈছে নেকি বা হতাহতৰ সংখ্যা এতিয়াও ৰাছিয়াই প্ৰকাশ কৰা নাই একে সময়তে ৰাছিয়াই দাবী কৰিছে যে এই কেইবাখনো ড্ৰোন ইতিমধ্যে ৰাছিয়াই প্ৰতিহত কৰা বুলিও দাবী কৰিছে ৰাছিয়াৰ ফালৰ পৰা প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব দুসপ্তাহ পূৰ্বে ৰাছিয়াৰ মস্কোত এটা আৱাসিক অট্টালিকাত ৰাছিয়াৰ পাৰমাণৱিক প্ৰতিৰক্ষা বিভাগৰ মুৰব্বীক বোমা বিস্ফোৰণেৰে হত্যা কৰিছিল ইউক্ৰেইনৰ গুপ্তচৰে এটাৰ পিছত আনটো মুখ্যম আঘাত ৰাছিয়াৰ ওপৰত কৰি গৈছে ইউক্ৰেইনে ৰাছিয়াই যেনেদৰে আগ্ৰাসী ৰূপ ধাৰণ কৰিছিল ইউক্ৰেইনৰ ওপৰত 2022 চনৰ 14 ফেব্ৰুৱাৰীৰ পৰা যি সামৰিক অভিযান আৰম্ভ কৰিছিল ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই তাৰ প্ৰত্যুত্তৰ ইউক্ৰেইনে দি গৈছে ৰাছিয়াক সময়ে সময়ে প্ৰত্যুত্তৰ দিছে ইউক্ৰেইনে আনহাতে দৈনিক সেনা মৃত্যুমুখত পৰিছে জোৱান মৃত্যুমুখত পৰিছে দুই দেশৰ আক্ৰমণ প্ৰত্যাক্ৰমণত
2025 চনৰ ফেব্ৰুৱাৰীত 3 বছৰ সম্পূৰ্ণ হোৱাৰ পথত ৰাছিয়া ইউক্ৰেইনৰ সেই অমীমাংসিত যুদ্ধখনে কিন্তু এই 3 বছৰ হোৱাৰ পূৰ্বে যুদ্ধৰ প্ৰকোপ আৰু অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে এইবাৰ সৰ্বশক্তিমান ৰাছিয়াৰ ওপৰত জপিয়াই পৰিছে ইউক্ৰেইন এটাৰ পিছত আনটো মুখ্যম আঘাত হানিছে ৰাছিয়াৰ পাৰমাণৱিক প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীজনক হত্যা কৰিছে আৰু তাৰ পিছতে এয়া ড্ৰোন আক্ৰমণেৰে সন্ত্ৰাস সৃষ্টি চলাইছে ৰাছিয়াৰ আকাশত ইউক্ৰেইনৰ ড্ৰোন উৰিছে মানৱবিহীন ড্ৰোনে এতিয়া এনেদৰে সন্ত্ৰাস চলাইছে হত্যাযোগ্য চলাইছে হত্যালীলা পাতিছে এতিয়া ৰাছিয়াৰ ইউক্ৰেইনৰ ড্ৰোন ইউক্ৰেইনৰ ক্ষেপণাস্ত্ৰৰে চাওক এবাৰ সম্পূৰ্ণ 9/11ৰ সেই আক্ৰমণৰ দৃশ্যই সকলোকে সজীৱ কৰি পেলাইছে এই দৃশ্যই 9/11ৰ সেই শিহৰণকাৰী আক্ৰমণৰ দৃশ্য সকলোৰে চকুত আজি ভাহি উঠিছে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত সম্পূৰ্ণ 9/11ৰ লেখিয়াকৈ এই আক্ৰমণ চলোৱা হৈছে ড্ৰোন আক্ৰমণ মানৱবিহীন বিমানেৰে এই আক্ৰমণ চলোৱা হৈছে শেহতীয়াকৈ আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনক আমেৰিকাত নিৰ্মিত মিছাইল ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে আমেৰিকাত নিৰ্মিত দীৰ্ঘ দূৰত্বভেদী মিছাইল প্ৰয়োগৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞা আঁতৰ কৰিছে আৰু সেই নিষেধাজ্ঞা আঁতৰ কৰি আমেৰিকাত নিৰ্মিত দীৰ্ঘ দূৰত্বভেদী মিছাইল প্ৰয়োগৰ অনুমতি প্ৰদান কৰিছে ইউক্ৰেইনক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সেই অনুমতিৰ পাছতেই ইউক্ৰেইনে ৰাছিয়াৰ সামৰিক ঘাটিত আক্ৰমণ চলাইছিল আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈও ৰাছিয়াই আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাইছিল ইউক্ৰেইনৰ ওপৰত আৰু সেই তেতিয়াৰ পৰাই ক্ৰমাৎ তীব্ৰতৰ হৈছে এনেকুৱা পৰ্যায় পাইছেগৈ যে ৰাছিয়াই আনকি পাৰমাণৱিক যুদ্ধ নীতিও সলনি কৰিছে পাৰমাণৱিক যুদ্ধ নীতি সলনি কৰিছিল যদি কোনো পাৰমাণৱিক শক্তিধৰ দেশে পাৰমাণৱিক শক্তি নোহোৱা এখন দেশক সহযোগিতা কৰে তেতিয়াহ'লে সেই দেশখনৰ ওপৰত আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল ৰাছিয়াই আৰু সেই মৰ্মে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ এটা ইংগিত প্ৰদান কৰিছিল আৰু যাৰ বাবে আমেৰিকাৰ দূতাবাস সাময়িকভাৱে বন্ধ ৰাখিছিল আমেৰিকাই ইউক্ৰেইনত থকা আমেৰিকাৰ দূতাবাস সাময়িকভাৱে বন্ধ ৰাখিছিল তাৰ বিষয়াসকলক আমোলা বিষয়াসকলক সেই স্থান এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল একেদৰে নাটো বাহিনীৰ কেইবাখনো দেশে বিশেষ অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল পোলেণ্ডকে ধৰি কেইবাখনো দেশৰ নাগৰিকক আনকি পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছিল ঔষধৰ পৰা আৰম্ভ কৰি পৰ্যাপ্ত সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছিল আমেৰিকাই বা নাটো বাহিনীৰ দেশসমূহে যিসমূহত ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সেই দেশসমূহৰ জনতাক সতৰ্ক কৰিছিল গতিকে এনেকুৱা এটা পৰ্যায় পাইছি গ'ল যে পাৰমাণৱিক যুদ্ধৰ এক দামামা বাজি উঠিছিল ইউক্ৰেইনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু এইবাৰ আৰু যেন এখোপ চেৰাই গৈছে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত এই মুখ্যম আঘাত হানিছে তিনিটাকৈ অট্টালিকাত এনেদৰে ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে যি আক্ৰমণত তছনছ হৈ পৰিল ৰাছিয়াৰ কাজানত থকা তিনিটাকৈ অট্টালিকা কিন্তু ৰাছিয়া দাবী কৰিছে এই 8খনকৈ ড্ৰোন ৰাছিয়াই প্ৰতিহত কৰা বুলি দাবী কৰিছে ৰাছিয়াৰ ফালৰ পৰা এতিয়াও আনুষ্ঠানিক কোনো কথা সদৰি কৰা নাই হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই এতিয়া জোৰদাৰ গতিত উদ্ধাৰ অভিযান চলি আছে অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত গতিকে ইয়াৰ প্ৰত্যুত্তৰ ৰাছিয়াই এতিয়া কেনেদৰে ইউক্ৰেইনক দিয়ে সেয়া হ'ব অন্য এটি লক্ষণীয় বিষয় যুদ্ধৰ প্ৰতিটো আপডেট জনাই যাম লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো এই সংঘাতময় এটা পৰিস্থিতিক লৈ আপোনাৰ প্ৰতিক্ৰিয়া জনাব পাৰে কমেন্ট সেকশনত ধন্যবাদ